কিছু জ্বলন্ত সমস্যা এই বাজেটৰ দ্বাৰা যেটো সমাধান কৰিব লাগিছিল কিন্তু তাত বাজেটখনত আমি দেখা নাপালোঁ। শিক্ষা বিভাগৰ যেতিয়া ভেঞ্চাৰ স্কুলবিলাক চৰকাৰীকৰণ কৰা হ'ল, চৰকাৰীকৰণ কৰাৰ নামত অকল শিক্ষকবিলাকক অন্য স্কুলত এটাচমেণ্ট দিয়া হ'ল, অৰ্থাৎ যাৰ ফলত কেইবা হাজাৰ স্কুল বন্ধ কৰি দিয়া হ'ল। উপাধ্যক্ষ মহোদয়, আপুনি জানে 2003 চনত চৰ এৰিয়াৰ এটা সাৰ্ভে হৈছিল। এই সাৰ্ভেত দেখা গৈছিল চৰৰ শিক্ষাৰ হাৰ আছিল মাত্ৰ 19%, আৰু চৰৰ মহিলাৰ শিক্ষাৰ হাৰ আছিল মাত্ৰ 3%। এটা দুখ লগা অৱস্থা আছিল। সেই সময়ত সৰ্বশিক্ষা আঁচনিৰ জৰিয়তে হোক বা ভেঞ্চাৰ স্কুল যিবিলাক আছিল চৰ চাপৰিত, এই স্কুলবিলাকৰ জৰিয়তে শিক্ষাৰ হাৰ বঢ়াবলৈ যি প্ৰচেষ্টা সেই সময়ৰ চৰকাৰৰ পৰা লোৱা হৈছিল, কিছু হয়তো বাঢ়িছে, কিন্তু এতিয়াও চৰ অঞ্চলৰ শিক্ষাৰ হাৰ আৰু অসমৰ অন্য অঞ্চলৰ শিক্ষাৰ হাৰ কিন্তু এতিয়াও সমপৰ্যায়ৰ হোৱা নাই। চৰ অঞ্চলত শিক্ষা প্ৰতিষ্ঠানৰ এতিয়াও যথেষ্ট অভাৱ। LP স্কুল, ME স্কুল, হাই স্কুল, হায়াৰ ছেকেণ্ডাৰী স্কুল, কলেজ এতিয়াও বহুত অভাৱ। কিন্তু এই অভাৱ দূৰ কৰাৰ ক্ষেত্ৰত ভেঞ্চাৰ স্কুলবিলাকে অলপ সহায় কৰিছিল, কিন্তু ভেঞ্চাৰ স্কুল লোৱা বন্ধ কৰা হ'ল। ভৱিষ্যতে আৰু নল'ব বুলি চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে। কিন্তু আমি ভাবোঁ যে আজি যদি এই চৰ চাপৰি অঞ্চলৰ শিক্ষাৰ হাৰ বঢ়াব লাগে, হয় ভেঞ্চাৰ স্কুল চৰকাৰীকৰণ কৰিব লাগিব, আৰু নহ'লে তাত নতুনকৈ প্ৰাথমিক বিদ্যালয় বা মিডল স্কুল, হাই স্কুল, হায়াৰ ছেকেণ্ডাৰী স্কুল চৰ অঞ্চলত প্ৰতিষ্ঠিত কৰিব লাগিব। তেতিয়াহে আমাৰ শিক্ষাৰ হাৰ গোটেই অসমৰ লগত সমপৰ্যায়ত আহিব পাৰিব। উপাধ্যক্ষ মহোদয়, এতিয়ালৈকেও যদিও শিক্ষা ভেঞ্চাৰ স্কুল চৰকাৰীকৰণ কৰা নহ'ব চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে, তথাপিও দেখা গৈছে যে এতিয়াও বহুত ভেঞ্চাৰ স্কুল বিভিন্ন অঞ্চলত প্ৰতিষ্ঠিত হৈ আছে, চলি আছে, শিক্ষাদান চলি আছে, তাত ল'ৰা ছোৱালী আছে, ছাত্ৰ ছাত্ৰী আছে। গতিকে এই ছাত্ৰ ছাত্ৰীবিলাকে কিছুদিন আগলৈকেও মিড ডে মিল পাইছিল, সেই মিড ডে মিলো বন্ধ কৰি দিয়া হ'ল। অত্যন্ত দুৰ্ভাগ্যজনক কথা। ছাত্ৰ ছাত্ৰীসকলে ক্লাছ কৰি আছে, কাৰণ এতিয়াও সেই ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে আশা কৰি আছে যে চৰকাৰে নিশ্চয় এদিন না এদিন বিবেচনা কৰিব। আৰু এই বাজেটত কোৱা হৈছে 332খন উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 7 কোটিকৈ টকা দিয়া হ'ব। দেখা গৈছে যে এই সমষ্টি বিৰোধী বিধায়ক থকা সমষ্টিসমূহত মাত্ৰ দুখনকৈ কেন্দ্ৰ বাছনিত উঠিছে, বাকী শাসকীয় দলৰ বিধায়ক থকা সমষ্টিসমূহত 3খন 4খন 5খনলৈকে কেন্দ্ৰ বাছনি বা স্কুল বাছনিত উঠিছে। এয়াও দুৰ্ভাগ্য আমাৰ কাৰণে যে আমাৰ ঠাইত ল'ৰা ছোৱালী ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ নাপাব, বাকী ঠাইত ল'ৰা ছোৱালীয়ে বেছিকৈ পাব। এই ধৰণৰ এটা মানে সুবিচাৰ আমি আশা কৰিছিলোঁ চবত সমানভাৱে পালে আমাৰ অন্তত ভাল লাগিলেহেঁতেন। আজি 322খন স্কুলৰ কথা কোৱা হৈছে, পৰৱৰ্তী সময়ত আৰু 2-4খন স্কুল কৰিব। কিন্তু এতিয়াও যিসমূহ স্কুল, যিবিলাক মিডিয়াম চাইজৰ স্কুল, যিসমূহ স্কুলত 300 বা 400 ল'ৰা ছোৱালী আছে বা 200কৈ 300ৰ ভিতৰত আছে, সেইসমূহ স্কুলত মাটিও কম, সেই ঠাইবিলাকতে 7 কোটি টকাৰ প্ৰজেক্টটো কৰিব নোৱাৰি। গতিকে তাৰ সলনি বিকল্প
সৰু পইচা অকণমান কম পৰিমাণৰ পইচা দি বাকী সব স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল কৰাৰ কথাও চিন্তা ভাৱনাত আনিব লাগে। এইবাৰৰ বাজেটত মহোদয়া বাট পথৰ নতুন কোনো ঘোষণা নাই, কেৱল অসম মালাৰ কিছু ৰাস্তাৰ কথা ঘোষণা কৰা হৈছে। অসম মালা মই কৈছোঁ যে আমিনগাঁৱৰ সিফালে গৈ পোৱা নাই, চেঙা সমষ্টি, জনীয়া সমষ্টি, বাগবাৰ সমষ্টি এইসমূহ ঠাইত অসম মালাৰ পথ নাই। তা আমাৰ অঞ্চলবিলাকক কি হ'ব? যোৱাবাৰৰ আগৰবাৰ অন্তত তাতে মুখ্যমন্ত্ৰী পদ যোজনা আহিছিল, তাতে বিভিন্ন বাট পথৰ কথা কোৱা হৈছিল, আমি আদৰণি জনাইছিলোঁ। কিন্তু এইবাৰৰ বাজেটত বাট পথৰ কথা হোৱা নাই। সম্ভৱতঃ অহা দিনত যদি কিবা ধাৰ লোন ল'ব পাৰি, তাৰ পৰা কিবা ৰাস্তা ঘাট নিৰ্মাণৰ যদি কথা হয়, বেয়া নহয়, কৰক। অন্ততঃ আমাৰ ঠাইবিলাকৰ ৰাস্তা ঘাট পাব লাগে, উন্নত পথ লাগিব। কিন্তু আমাৰ গাঁৱৰ মানুহে চলিব পৰা মেইন ৰাস্তালৈ যে আহিব, সেই ৰাস্তাই নাই আমাৰ। গতিকে মহোদয়, এই বিষয়বিলাকত অকণমান আৰু গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজনীয়তা আছে। আজি সাধাৰণ প্ৰশাসন বিভাগত কৈছে যে তেওঁলোকে আধাৰ চিডিঙৰ কাম খুব গুৰুত্ব সহকাৰে কৰি আছে, আৰু আধাৰ চিডিং অৰ্থাৎ আধাৰ সংপৃক্তকৰণৰ লক্ষ্য তেওঁলোকে লৈছে। কিন্তু ২৭ লাখ মানুহৰ নাম যি আধাৰৰ পৰা বাদ পৰি আছে, তাৰে গোটেইখিনি মানুহ কিন্তু NRCৰ পৰা বাদ পৰা মানুহ নহয়। আৰু NRCৰ পৰা বাদ পৰা মানুহখিনিক যে তেওঁলোকক NRCত নাম সোমোৱাৰ কাৰণে সুযোগ দিব লাগিছিল, সেইটোও দিয়া নাই। NRCৰ পৰা বাদ পৰা মানে তেওঁলোকে বিদেশী নাগৰিক বুলি কোনোবা ক'ব পাৰিব নেকি? নোৱাৰে। গতিকে বাকী সকলো সা সুবিধা পোৱাৰ কাৰণে আধাৰ কাৰ্ড যিসকলে পোৱা নাই, তেওঁলোকৰ সুব্যৱস্থা হ'ব লাগিছিল। কিন্তু এই বাজেটত বা এই ঘোষণাত বা এই সদনত আজিলৈকে এই বিষয়ৰ কোনো ইতিবাচক দিশ সম্পৰ্কে কোনো আলোচনা নহ'ল। মহোদয়, আমি এতিয়াও দেখিছোঁ যে বহুত স্কুলত টিচাৰৰ অভাৱ, বিশেষকৈ দুৰ্গম আৰু আওহতীয়া অঞ্চলসমূহত। দুৰ্গম আৰু আওহতীয়া অঞ্চলসমূহত শিক্ষকসকলে যাব নিবিচাৰে বুলি এই উত্তৰ বিভিন্ন ঠাইত বিভিন্ন বিভাগীয় অফিচাৰসকলৰ পৰা আমি পাওঁ। এতিয়াও এই দুৰ্গম অঞ্চলবিলাকত বহু ঠাইত দেখা গৈছে যে ভেঞ্চাৰ স্কুলসমূহ কৰি বহুত শিক্ষকে শিক্ষকতা কৰিব বিচাৰিছিল, কিন্তু সেই স্কুলসমূহ লোৱা নহ'ল। আজিৰ দিনতো যদি অন্ততঃ দুৰ্গম ঠাইত, মই 1 মিনিটত শেষ কৰিছোঁ, এই দুৰ্গম ঠাইত মানুহখিনিৰ কাৰণে যদি সেই স্কুলসমূহক যদি তেওঁলোকক টিউটৰ হিচাপে লৈ যদি তাতে থকা এক্সিষ্টিং স্কুলসমূহত তেওঁলোকে এডজাষ্ট কৰা হয়, মই ভাবোঁ যথেষ্টখিনি উপকাৰ হ'ব। মই সদৌ শেষত ব্ৰিজৰ ঘোষণা আহিছে। আজি আমিনগাঁৱত এখন ব্ৰিজ হৈ আছে, শৰাইঘাটৰ ওপৰত আৰু এখন ব্ৰিজ হ'ব, পলাশবাৰীতো আৰু এখন ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ হ'ব। কিন্তু পলাশবাৰীৰ পৰা আৰম্ভ কৰি গোৱালপাৰা এই 80 কিলোমিটাৰ 90 কিলোমিটাৰৰ মাজত গোটেই বৰপেটা জিলা আৰু এইপিনে কামৰূপ গ্ৰাম্য জিলা থকাৰ পিছত গোৱালপাৰাৰ লগত সুন্দৰ এটা কানেক্টিভিটি হ'ব পৰা এখন ঠাই আছে। আৰু মই আশা কৰিম যে অহা দিনত ব্ৰহ্মপুত্ৰৰ ওপৰত যদি ক'ৰবাত ব্ৰিজ হ'ব লাগে, এই গুৱাহাটী আৰু গোৱালপাৰাৰ মাজৰ অংশত, অৰ্থাৎ চেঙা সমষ্টিৰ অধুনালুপ্ত বাগবৰ সমষ্টিৰ ডংৰা আৰু চেঙা সমষ্টিৰ আজি খোলাবান্ধাৰ মাজত এখন ব্ৰিজৰ প্ৰস্তাৱ যাতে ভৱিষ্যতে এই চৰকাৰখনে লয়, তাৰ আশা ব্যক্ত কৰি মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ মাননীয়। আৰু সেই ক্লাছৰুমবিলাক আমি যেতিয়া উদ্বোধন কৰিব গৈছোঁ, আধাৰশিলা কৰিব গৈছোঁ, তাক শিক্ষকসকলৰ এটাই কথা যে আমাৰ অংক শিক্ষক নাই, বিষয় শিক্ষক নাই, বিভিন্ন ধৰণৰ শিক্ষকৰ নাটনি হৈ আছে। তে শিক্ষা ক্ষেত্ৰত যদি আমি গুৰুত্ব নিদি এতিয়াও যদি শিক্ষকৰ অভাৱ, বিজ্ঞান শিক্ষকৰ অভাৱ, বিভিন্ন শিক্ষকৰ অভাৱ, এই কথাটো চাব লাগে।